আজি আমাৰ দুপৰীয়াৰ যা যোগাৰ হা ব্লগছ এটা বনাইছোঁ মই আজি এইটো কণী আলু তাৰপিছত আজি কণী আলু বনাম এনেকৈ কণী আলুখিনি মানে বইল কৰি লৈছোঁ ফাৰ্ষ্টতে এনেকৈ আমি তিনিটা মানুহ চাৰিটা কণী দিছোঁ এটা ভাবিছিলোঁ যদি বেয়া হয় তেতিয়াহ'লে এটা মানে কেতিয়াবা ফাটি যায় সেইকাৰণে তেনেকৈ মানে এটা বেছিকৈ দিছোঁ তাৰপিছত আজি সৰুকৈ এটা মিনি ব্লগ কৰিছোঁ দেই এটা মিনি ব্লগ কৰিছোঁ যিহেতুকে এতিয়া আজি বতৰো অলপমান ৰ'দ দিছে কাইলৈৰ পৰা অকণ বৰষুণ আছিলে আজি ধুনীয়া ৰ'দ দিছে কাপোৰ চাপোৰবিলাক ধুলোঁ আৰু এতিয়া কণী বনাম আৰু ব্লগছটো চাব আপোনালোকে কমপ্লিট কৰি চাব ব্লগছটো ময়ো সকলোকে ছাপোৰ্ট কৰিম আপোনালোকেও কৰিব মোক ব্লগছটো নোচোৱাকৈ নাথাকিব আজি মোৰ দুপৰীয়াৰ আহাৰ আপোনালোকে কি বনালে জনাবচোন মই আজি এনেকৈয়ে এইটো ৰঙা আলুটো আমাৰ বেছিভাগ ৰঙা আলুটোৱে আনে ৰঙা আলুটো বেছি ভাল লাগে খাবলৈ মই সেইকাৰণে ৰঙা আলুটো পিটিকা চিটিকা বেছিকৈ খাই থাকোঁ ৰঙা আলুটো আজি এনেকৈ এটা ভ্লগ বনালোঁ মানে এনে মই আচলতে মটিভেশ্যনেল তেনেকুৱাকৈ দি থাকোঁ মটিভেশ্যন কৰা মানে সেই দিওঁ আৰু ভিডিঅ' দিওঁ ৰীল 15 ছেকেণ্ডৰ দীঘলীয়াকৈ দিব পৰা নাছিলোঁ আজি এনেকৈ দুপৰীয়াৰ সাজনো কেনেকৈ খালোঁ তেনেকৈ এটা ভ্লগছ বনালোঁ আপোনালোকে চাব দিয়ক ছাপোৰ্ট কৰিব মোক আৰু তাৰপিছত এতিয়া এইখিনি হৈ গ'ল এইখিনি ধুনীয়াকৈ এতিয়া আদা নহৰু বাকলি গুচাম অকণমান আদা নহৰু পিঁয়াজ ধুনীয়াকৈ অকণমান মছলা চছলা দি বনালে বহুত ধুনীয়া হয় তাৰপিছত এনেকৈ আচলতে ভাল লাগে ভ্লগছবিলাক চাই বেছি ভাল লাগে আৰু আচলতে ইউটিউব ফেচবুকত যিহেতুকে কাম কৰিছোঁ আমি ভ্লগছ দিবই লাগিব হয়নে তাতে এটা কৰ্তব্য থাকে আমাৰ যে আমি ভিডিঅ' দিবই লাগিব এটা বা দুটা দিনৰ ভিতৰত আমি এইটো দিবই লাগিব যিহেতুকে আমি খুলিছোঁ হয়নে কিবা এটা কাম কৰিছোঁ যিহেতুকে কাম নকৰাকৈ কিবা হ'ব জানো ঘৰত বহিয়ে কৰিছোঁ যিহেতুকে আৰু সেইটো কোনেও মানে কোনো মানুহে মানে গাত পাতি ল'ব নালাগে যিহেতুকে ভ্লগছ বনাইছোঁ আমি দিবই লাগিব সদায় কিবা যদি আমাৰ কোৱা যায়ও গাত পাতি ল'ব নালাগে আমি সদায় দিবই লাগিব সদায় নিদিলেতো আমাৰ মানে ৱাচিং টাইম কমি যায় কিবা কমি যায় সেইটো তাৰমানে আমিহে জানো যিসকলে মানে ফেচবুক ইউটিউব চলাইছে তেওঁলোকে জানে সেইকাৰণে আমি ভিডিঅ' দিবলৈ চেষ্টা কৰি থাকোঁ এনেকৈ আচলতে দিনৰ ভিতৰত যদি আমি নিদিওঁ তেতিয়াহ'লে আমাৰ ৱাচিংটো কমি যায় সেইকাৰণে আচলতে অকণমান দীঘলীয়াকৈ দিব পাৰিলে বেছি ভাল হয় ভ্লগছবিলাক মানুহে যদি চাই আদৰি লয় তেতিয়া বেছি ভাল হয় আপোনালোকে সকলোৱে চাব মোক ছাপোৰ্ট কৰিব সকলোৱে আদৰি ল'ব বুলি আশা ৰাখিলোঁ এনেকৈ আজি দুপৰীয়াৰ সাজ বনাম বুলি ভাবিছোঁ এনেকৈ আদা হৈ যাব 4 কোহ দিলে হৈ যাব এনেকৈ ধুনীয়াকৈ এতিয়া ইয়াতে পিচি ল'ম গোটেইখিনি বস্তুৱে তাৰপিছত জলকীয়া এইটো আদা নহৰু 4 কুটু লৈছোঁ তাৰপিছত ইয়াতে এইখিনি আদা লৈছোঁ নহৰু ল'লোঁ তাৰপিছত ইয়াতে জলকীয়া ল'ম জলকীয়া 4টা 4টা ল'ম এনেকৈ এতিয়া খুন্দিম আৰু এনেকৈ এইখিনি ধুনীয়াকৈ পেষ্ট বনাই পিঁয়াজ কাটি দিম দি এনেকৈ পেষ্ট বনাম আৰু দেই ভিডিঅ'টো চাব বুলি আশা ৰাখিলোঁ সকলোৱে আৰু সকলোৱে ছাপোৰ্ট কৰিব মই সকলোকে ছাপোৰ্ট কৰিম ঠিক আছে আজিলৈ আহিছোঁ তেতিয়াহ'লে বাই বাই